যদি এতিয়ালৈকে পোষ্ট অফিচত এপ্লাই কৰা নাই তেনেহলে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো হ'ব কাৰণ এই ভিডিঅ'টোত আলোচনা কৰা হৈছে আপোনালোকৰ কিমান নম্বৰ পালে পোষ্ট অফিচত সিলেকশন পোৱাৰ সম্ভাৱনা আছে লগতে কোনটো পোষ্ট আপোনালোকৰ কাৰণে বেষ্ট হ'ব সেই বিষয়ে আলোচনা কৰা হৈছে গতিকে ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰী হ'ব বুলি মই আশা কৰো সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যাব তাৰ আগতে মই আলোচনা কৰিব বিচাৰিম যে আপোনালোকৰ এলিজিবিলিটি কেনেকুৱা আছে লগতে আপোনালোকৰ এপ্লাই ডেট কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু লগতে আপোনালোকৰ লাষ্ট ডেট কিমান এই বিষয়ে আলোচনা কৰিম থুলমূলকে সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব প্ৰথমতে আপোনালোকৰ এপ্লাই অলৰেডি আৰম্ভ হৈছে 10 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ লাষ্ট ডেট দি আছে আপোনালোকৰ 3 মাৰ্চ আৰু 3 মাৰ্চলৈকে আপোনালোকে এক্সাম ফি খিনি দিব পাৰিব তাৰ পিছত আৰু নহয় আৰু আপোনালোকৰ জেনেৰেল আৰু ওবিসি কাৰণে ফি দিব লাগিব আপোনালোকৰ 100 টকা আৰু এসসি এসটি পিএইচ লগতে আপোনালোকৰ ফিমেল কেণ্ডিডেটছৰ কাৰণে অল কাইণ্ড অফ ফিমেল এসসি জেনেৰেল এসটি যিকোনো কেটাগৰী হ'ব পাৰে তাৰ কাৰণে আপোনালোকৰ ফি খিনি নীল হ'ব আৰু তাৰ পিছত আপোনালোকৰ এজ আপোনালোকৰ মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু লগতে মেক্সিমাম আপোনালোকৰ 40 বছৰ হ'ব লাগিব আৰু ওবিসি কাৰণে 3 ইয়াৰ্স ৰিলেক্সেশন আছে আৰু এসসি এসটি ইবৰ কাৰণে আপোনালোকৰ 5 ইয়াৰ্স ৰিলেক্সেশন দিয়া আছে আৰু আপোনালোকৰ টোটেল পোষ্ট দি আছে 21413টা আৰু আপোনালোকৰ যিটো আপোনালোকৰ এলিজিবিলিটি আছে সেইটো মেট্ৰিক পাছ হ'ব লাগিব আৰু মেট্ৰিকত আপোনালোকৰ মেথমেটিক্সৰ লগতে ইংলিছ সাবজেক্ট দুটা থাকিব লাগিব আৰু লোকেল লেংগুৱেজ জানিব লাগিব যেনেকৈ অসমত থাকিলে আপোনাৰ অসমীয়া বেংগলী আপোনালোকৰ জানিব লাগিব আৰু আপোনালোকে যদি আৰু বেছিকৈ ইনফৰমেশন বিচাৰিছে তেনেহলে নিশ্চয় আপোনালোকে নটিফিকেশনটো চাই ল'ব আৰু অসমত আপোনালোকৰ পোষ্ট কিমান আছে 655টা পোষ্ট আছে সো পোষ্টৰ সংখ্যা ইমানো কম নহয় সো আপোনালোকে যদি বিচাৰে তেনেহলে নিশ্চয় এপ্লাই খিনি কৰি ল'ব পাৰিব আৰু আপোনালোকৰ যদি অনলাইন কৰোতে কোনো ধৰণৰ ভুল হয় তেনেহলে আপোনালোকে 6 মাৰ্চৰ পৰা 8 মাৰ্চলৈকে আকৌ পোৰ্টেল খুলি দিয়া হ'ব তাতে গৈ আপোনালোকে কাৰেকচন কৰি ল'ব পাৰিব আৰু আপোনালোকৰ যিটো পেমেন্ট আছে সেই পেমেন্টটো আপোনালোকৰ ই চালানৰ যোগে দিব লাগিব আৰু আপোনালোকৰ স্যালাৰি বিপিএমৰ কাৰণে 12,000ৰ পৰা 29,380 টকা আৰু এবিপিএম ডাক সেৱকৰ কাৰণে 10,000ৰ পৰা 24,470 টকা আৰু তাৰ পিছত আপোনালোকৰ কিমান পাৰ্সেন্টেজ থাকিলে চাকৰি পোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ সিলেকশন পাব পোষ্ট অফিচত তাৰ বিষয়ে আলোচনা কৰিম সো ভিডিঅটো স্কিপ নকৰিব আপুনি যদি জেনাৰেল ক্যাটাগৰীৰ হয় জেনাৰেল বা ওবিসিৰ হয় তেনেহলে আপোনাৰ 85 to 95 যদি পাৰ্সেন্টেজ থাকে তেনেহলে নিশ্চয় এপ্লাই কৰিব কিন্তু সিলেকশন 85 to 95 আপোনাৰ সিলেকশন পোৱাৰ সম্ভাৱনা আছে তাৰ পিছত আপোনালোকৰ ব্যাকওয়াৰ্ড ক্লাছেছ যদি হয় মানে ক্যাটাগৰীৰ তেনেহলে আপোনাৰ 80 ৰ পৰা 88 থাকিলে আপোনালোকে এপ্লাই খিনি কৰি ল'ব আৰু তাৰ পিছত এসসিৰ কাৰণে ধৰক এসসিৰ কাৰণে 82 87 আৰু তাৰ পিছত আপোনালোকৰ এসটিৰ কাৰণে 79 to 84 তাৰ পিছত আপোনালোকৰ পিডব্লিউডি কেণ্ডিডেটছৰ কাৰণে 69 to 78 যদি আপোনাৰ পাৰ্সেন্টেজ যদি আছে তেনেহলে নিশ্চয় এপ্লাই কৰিব কাৰণ ইমানখিনি থাকিলে আপোনালোকৰ চাকৰি পোৱাৰ সম্ভাৱনা আছে বেছিভাগ হয়তো আপোনালোকৰ কৰোনাৰ সময়ত পাছ কৰা ষ্টুডেন্টছ সকলৰে চাকৰি খিনি পাই যাব কিয়নো সেই সময়ত আপোনালোকে জানে যে তাত সেই সময়ত আপোনালোকৰ পাৰ্সেন্টেজ খিনি বহুত বহাই দিছিলে আৰু পোষ্ট অফিচত চাওক পোষ্ট অফিচত আপোনালোকৰ কাট অফ খিনি বহুত হাই যায় বহুত ভাল কৰোনাৰ সময়ত পাছ কৰা ষ্টুডেন্টছৰ কথা মই কোৱা নাই এনে আপোনালোকে চাব যে পোষ্ট অফিচত আপোনালোকৰ বহুত হাই কাট অফ যায় ইমান ভাল ষ্টুডেন্টছ বোৰে কিয় যে মানে পোষ্ট অফিচত চাকৰি কৰিব বিচাৰে মই বুজি নাপাওঁ বাৰু যিয়ে নহওক সকলোৰে ব্যক্তিগত ব্যাপাৰ এইটো কিন্তু আপুনি যদি কৰোনা বেচৰ নহয়
তেনেহলে আপোনাৰ যদি 85 প্লাস যদি আপোনাৰ যদি স্কোৰ কৰিছে পাৰ্চেন্টেজ অৰ্থাৎ 85% যদি প্লাস পাইছে তেনেহলে আপোনালোকে এই পোষ্ট অফিচত এপ্লাই কৰাৰ ইমান দৰকাৰ নপৰে আপোনালোকে আৰু ওপৰত ট্ৰাই কৰিব লাগে বাৰু যিয়ে নহওক এটা আপোনালোকৰ ব্যক্তিগত কথা হয় তাৰ পিছত আপোনালোকৰ কোনটো পোষ্টত এপ্লাই কৰিলে আপোনালোকে ভাল হ'ব অৰ্থাৎ চাকৰিৰ লগতে আপোনালোকে পাৰ্ট টাইম বেলেগ কিবা কৰিব পাৰিব তেনে সেই বিষয়ে আলোচনা কৰিম সো স্কিপ নকৰিব প্ৰথমে আহিম আপোনালোকৰ ওচৰলৈ বিপিএমত কি কাম কৰিব লাগে আপোনালোকৰ বিপিএমত যদি আপুনি যদি এপ্লাই কৰি থৈছে তেনেহলে বিপিএমত আপোনাৰ হেডেক খিনি অলপ বেছি হয় কিয়নো বিপিএমত আপোনাৰ বিপিএমৰ ফুল ফৰ্ম আপোনালোকে জানে যে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু বিপিএমত আপোনালোকৰ হেডেক খিনি বেছি কিয়নো এটা অফিচৰ সম্পূৰ্ণ দায়িত্বখিনি সেই বিপিএমৰ ওপৰত থাকে অৰ্থাৎ 10 to 5 আপোনাৰ সেই ডিউটি খিনি আপোনাৰ কৰিব লাগে যেনেকুৱা ধৰণৰ তাতে ডিউটি খিনি কেনেকুৱা ধৰণৰ গোটেই অফিচ খিনি আপোনাৰ হাতত থাকে যিহেতু তাত বুকিং ডেলিভাৰী ট্ৰানজেকচন এই বিষয়ে সুনিশ্চিত কৰিব লাগে লগতে আপোনালোকৰ উইথড্ৰল ডিপজিট মানি ট্ৰান্সফাৰ লগতে আপোনাৰ একাউন্ট খোলা তাৰপিছত যিকোনো ধৰণৰ আপোনাৰ দৰখাস্ত নিয়া দিয়া কৰা এনেকুৱা ধৰণৰ কামবোৰ বিপিএমে কৰিব লাগে কিন্তু এবিপিএমৰ কাম হৈছে এবিপিএমে অকল বিপিএমক সহায় কৰিব লাগে এবিপিএমে সেই 10টা বজাতে গৈ আপোনাৰ অফিচ খিনি খুলিব নালাগে তাৰ পিছত গলে হয় আৰু পিছত গৈও বিপিএমক সহায় কৰিব পাৰে অৰ্থাৎ এবিপিএমৰ ফুল ফৰ্ম হৈছে এচিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ অৰ্থাৎ এচিষ্টেণ্ট হয় বিপিএমৰ এচিষ্টেণ্ট হয় এচিষ্টেণ্ট হিচাপে কামখিনি কৰিব লাগে সেই কামখিনি আপোনাৰ নিৰ্দিষ্ট এটা সময় বান্ধি ল'ব পাৰে ধৰক মই 2 পৰা 3 ঘণ্টাৰ ভিতৰত মই সেই কামখিনি কৰি শেষ কৰি দিম সেইটো সুনিশ্চিত কৰিব পাৰে কিন্তু বিপিএমৰ ক্ষেত্ৰত এনেকুৱা নহয় তাৰপিছত আপোনাৰ ডাক সেৱক আৰু লগতে এবিপিএমৰ কথা কৈছো এবিপিএমৰ কিন্তু যিকোনো ধৰণৰ পাৰ্চেলৰ ডেলিভাৰী দিব লাগে কিন্তু সেই পাৰ্চেল খিনি আপোনাৰ গোটেই দিন যে দিব লাগে এনেকুৱা নহয় বৰ্তমানতো এনেকুৱা হৈছে আপোনালোকে জানে যে এখন গাঁৱত গৈ সেই গাঁৱৰ এটা বিশেষ ব্যক্তিক সেই বস্তুখিনি বুজাই দি গুচি আহে এনেকুৱা হয় গতিকে আমি ক'ব পাৰো যে এবিপিএমৰ যি কাম আছে তাতে আপোনাৰ বহুত হেডেক কম এবিপিএমত যদি আপুনি যদি এপ্লাই কৰি থৈছে অৰ্থাৎ এবিপিএমত যদি আপুনি চাকৰি পাইছে এবিপিএমত আপোনাৰ কামখিনি বহুত কম আৰু সেই গতিকে চাকৰিৰ লগতে আপুনি পাৰ্ট টাইম কামো কৰিব পাৰে ধৰক টিউচন যদি আপোনালোকে যদি কৰিব বিচাৰে কৰিব পাৰে লগতে আপোনাৰ যদি কোনো ষ্টল আছে তেনেহলে চলাব পাৰে অৰ্থাৎ আপুনি পাৰ্ট টাইম যিকোনো কাম চাকৰিৰ লগতে কৰিব পাৰে আৰু তাৰপিছত আপোনাৰ ডাক সেৱকৰ কাম হৈছে আপোনাৰ অকল পাৰ্চেল বিতৰণ কৰা লগতে কোনখিনি পাৰ্চেল আপোনাৰ ডেলিভাৰী হল নহল সেই বিষয়ে আপোনাৰ লক্ষ্য ৰাখা আৰু এবিপিএম আৰু ডাক সেৱক যদিও কামখিনি অলপ মিলে কিন্তু অলপ বেলেগ হয় ডাক সেৱকৰ কাম এনেকুৱা নহয় বিপিএমক সকলো সময়তে সহায় কৰিব নালাগে কিন্তু এচিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰে কৰিব লাগে যদি আপুনি যদি চাকৰিৰ লগতে যদি আপুনি যদি বেলেগ কিবা পাৰ্ট টাইম যদি কৰিব বিচাৰে তেনেহলে এবিপিএম আৰু ডাক সেৱক আপোনাৰ কাৰণে বেষ্ট অপচন বিপিএমত আগতে নাযাব যদিও বা চেলাৰী 2000-3000 অলপ কম বেছি হয় কিন্তু তথাপি আপুনি এটা মাহত 2-3 হাজাৰ ইমান ডাঙৰ কথা নহয় কিয়নো আপুনি পাৰ্ট টাইম কৰিলে এনে 15,000 টকা বেছি ইনকাম কৰিব পাৰিব হয় নে নহয় ইয়াৰ কাৰণে কৈছো আপোনাৰ যদি এপ্লাই কৰিব মন আছে তেনেহলে এবিপিএমত বা ডাক সেৱকত এপ্লাই কৰক আশা কৰিম আপোনালোকৰ কনফিউজন ক্লিয়াৰ হৈছে সো যদি ক্লিয়াৰ হৈ থাকে তেনেহলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব
লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।